শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমি আহিছিলোঁ বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ দৰং জিলাৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ উমেশ বৰাৰ ঘৰলৈ। তেখেত এগৰাকী বাঁহৰ নিপুণ শিল্পী। তেখেতে বহুত বাঁহৰ সামগ্ৰী বয় আৰু বিক্ৰী কৰে। কাৰোবাক যদি লাগে যোগাযোগ কৰিব পাৰিব। এইগৰাকী হৈছে উমেশ বৰা। তেখেতে এয়া বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰী বনায়, যেনে বিয়াত লাগে দলনি, এয়া দলনি আছে। এইটো কি বুলি কয়? এইটো ঘট বুলি কয়। এইটো ঘট আছে, ঘট যিটো ঘট বনায়। তাৰপিছত এইটো আপোনাৰ এইটো ফুলদানি বনায়। এনেকুৱা ধৰণৰ এনেকুৱা ব্ৰাছ কলগেট এইবিলাক থয়, যিবিলাক বা কলমো থ'ব পাৰে বা বেলেগ ফুল চুলো থ'ব পাৰে। যদি কাৰোবাক এনেকুৱা সামগ্ৰী লাগে বা সাহিত্য বা লাগে, খৰাহী লাগে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৰু সৰু খৰাহী লাগে, এতিয়া প্ৰদৰ্শনীৰ কাৰণে লাগে, যদি কাৰোবাক লাগে তেতিয়াহ'লে আহি যোগাযোগ কৰিব পাৰে। আমি তলত নম্বৰটো দি দিছোঁ। এগৰাকী উমেশ বৰা, তেখেত এগৰাকী পেছাত পকা মিস্ত্ৰী যদিও তেওঁ ঘৰত বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী বনায়। আজি কিছু তেওঁ বনাই থাকোঁতে মই তেওঁৰ ঘৰত আহি পালোঁ আৰু আপোনালোকৰ সুবিধাৰ্থে আপোনালোককো দেখালোঁ। যদি আপোনালোকক লাগে তেতিয়াহ'লে মই তলত যোগাযোগৰ নম্বৰটো আপোনালোকক দি দিছোঁ। আপোনালোকে তেওঁৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ।